viewers, welcome to JB Educare again. আমি পেটৰ ক্লাছেছবোৰ কৰি আছিলোঁ ফাৰ্ষ্ট ভিডিঅ'টো মই অলৰেডি পোষ্ট কৰিলোঁ নেক্সট ভিডিঅ'ত আহা নাম্বাৰ ছিষ্টেম আমি কৰি আছিলোঁ নাম্বাৰ ছিষ্টেমৰ বাকীটো আমি কণ্টিনিউ কৰোঁ চোৱা মই অলৰেডি বহুতখিনি কথা ক'লোৱে ৰিয়েল নাম্বাৰ এইবিলাকৰ কথা মই অলৰেডি ক'লোঁ আৰু সেইটো ভিডিঅ' তোমালোকে যদি চোৱা নাই যোনে চোৱা নাই মই লিংক দি দিম তোমালোকে চাই ল'বা আই বাটনত অ'কে নেক্সট আহা এতিয়া চোৱা আমি কিছুমান বস্তু কৈছিলোঁ যেনেকৈ তোমাৰ ডেচিমেল এক্সপানশ্যন এইবোৰ কথা কৈছিলোঁ তাত মই তোমালোকৰ পৌনপনিক টাৰ্মিনেটিং ডেচিমেল এক্সপানশ্যন বা নন টাৰ্মিনেটিং ৰিপিটিং এইটো কথা কৈছিলোঁ মই ইয়াত দুটামান বস্তু এড কৰিব বিচাৰিছোঁ নন টাৰ্মিনেটিং ৰিপিটিঙত আমাৰ বস্তুটো কি আছিলে যিটো নন টাৰ্মিনেটিং ৰিপিটিং যিটো হয় মানে তোমালোকৰ নিৰৱধি পৌনপনিক যিটো হয় অসমীয়াত সেইটো আমাৰ কেনেকুৱা টাইপৰ থাকে যে 0.3333 এনেকুৱা টাইপৰ ৰিপিট হ'ব পাৰে বা suppose বোলে 2.2727 তেনেকৈ ৰিপিট হ'ব পাৰে ইয়াত এটা বস্তু মই ক'বলৈ পাহৰি থাকিলোঁ তোমালোকৰ এইটো বস্তু এনেকৈও দিব পাৰে এতিয়া চোৱা ইয়াত কেইটা ডিজিট ৰিপিট হৈছে এটা ডিজিট ৰিপিট হৈছে ন তো 0.3 বাৰ ওপৰত মানে বাৰ লিখা থাকিব ইয়াতে ছাপ'জ 2.27 দুটা ডিজিটৰ মূৰত ৰিপিট হৈছে চ' 2.27ৰ ওপৰত বাৰ থাকিব মানে যিমানটা ডিজিট ৰিপিট হ'ব সিমানটা ওপৰত বাৰ থাকিব চ' এনেকৈও দিয়া থাকিব পাৰে বা এনেকৈও দিয়া থাকিব তোমালোকৰ বাৰ দিয়া থাকিব পাৰে তো বাৰ দিয়া থাকিলে তুমি গম পাই যাবা যে সেই ডিজিটটো তাৰমানে ৰিপিট হৈছে যদি এটাৰ ওপৰত বাৰ দিয়া আছে তো এই ডিজিটটোকে ৰিপিট হ'ব মানে তিনিটোকে ওলাই থাকিব যদি দুটা ডিজিটৰ ওপৰত বাৰ আছে তেতিয়া তোমাৰ 2727কে এনেকৈ ওলাই গৈ থাকিব যদি তিনিটাৰ ওপৰত বাৰ আছে তো সেই তিনিটা ডিজিট বাৰ প্ৰতি ৰিপিট হৈ গৈ থাকিব তাৰমানে এনেকৈ বাৰ থাকিলে তোমালোকে সেইটো গম পাই যাবা যে নন টাৰ্মিনেটিং ৰিপিটিং হয় ডেচিমেল এক্সপানশ্যনটো আৰু তেতিয়া তোমালোকে দেখিলে যদি সোধে যে সেইটো ৰেচনেল হয় নে ইৰেচনেল হয় তেতিয়া আমাৰ কি হ'ব ৰেচনেল হ'ব অ'কে নেক্সট হ'ব তোমালোকৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অসমীয়াত কয় বা ইংলিছত ক'বলৈ হ'লে ইউক্লিডছ ডিভিজন এলগৰিথম এতিয়া ইউক্লিডছ ডিভিজন এলগৰিথমৰ মতে কি হয় তোমালোকে কি ক'ব পাৰিবা যে যিকোনো দুটা নাম্বাৰ ছাপ'জ এ আৰু বি কিবা ইণ্টিজাৰ আছে তো ইয়াত আমি এনেকৈ লিখিব পাৰিম যে এ ইকুৱেল টু বি কিউ প্লাছ আৰ ছাপ'জ যদি এ যদি গ্ৰেটাৰ দেন বি হয় অ'কে চ' এ গ্ৰেটাৰ দেন বি ধৰিলোঁ তো এ ইকুৱেল আমি বি কিউ প্লাছ আৰ লিখিব পাৰিম মানে কথাটো এনেকুৱা হ'ল ছাপ'জ ধৰা তোমালোকে মই এটা এক্সাম্পল দি দিছোঁ ছাপ'জ ধৰা 3,2 দুটা নাম্বাৰ আছে এতিয়া 3টো আমাৰ কি হ'ব ছাপ'জ মই এ ধৰি ল'লোঁ আৰু এইটো হৈ গ'ল আমাৰ বি ধৰি লৈছোঁ তাৰমানে মই 3 ইকুৱেল টু 2 ইনটু এতিয়া এই কিউ জেগাত মই কিবা এটা নাম্বাৰ বহাব লাগিব এইটো মানে বস্তুটো চিম্পুল কেনেকৈ বহাম মই যদি 2 3 ডিভাইড কৰোঁ 2 1 যা কিমান দিম 2 দিম আৰু ৰিমাইণ্ডাৰ কিমান থাকিব 1 তো সেই বস্তুটোৱে যিটো আমি এইটো কি বুলি কয় কোৱেশ্যন বুলি কয় ন ভাগফল অসমীয়াত কয় ভাগফল আৰু এইটো হৈ যায় আমাৰ ৰিমাইণ্ডাৰ হয়নে অসমীয়াত কয় তোমালোকৰ ভাগ শেষ চ' কোৱেশ্যনটো দিম ইয়াত আৰু প্লাছ ভাগ শেষটো দিম ৰিমাইণ্ডাৰটো দিম ইয়াত তো 2 ইনটু 1 2 প্লাছ 1 কৰিলে আমি 3 চ' তাৰমানে যিকোনো দুটা নাম্বাৰ এনি ইণ্টিজাৰ হওক আমি এনেকৈ আমি এইটো ফৰ্মত আমি লিখিব পাৰোঁ খালি ইয়াৰ আমাৰ মেইন কণ্ডিশ্যনটো কি হ'ব লাগিব এই যিটো আৰটো যিটো হ'ব যে সেই আৰটো তোমালোকৰ 0 হ'ব পাৰিব 0 লেছ দেন ইকুৱেল টু আৰ লেছ দেন তোমাৰ কি হ'ব লাগিব বি হ'ব লাগিব মানে যিটো বি হ'ব বিতকৈ খালি কি হ'ব লাগিব ৰিমাইণ্ডাৰটো আৰটো সৰু হ'ব লাগিব এতিয়া আমি যিটো অলৰেডি কৰিছিলোঁ সেইটোৱে চাওঁ আমি এইটো পাইছিলোঁ তাৰমানে আমাৰ যিটো ইয়াত এইটো ক্ষেত্ৰত আমাৰ হৈ গ'ল এইটো আৰ এইটো হৈ গ'ল আমাৰ কিউ এইটো হৈ গ'ল আমাৰ বি আৰু এইটো হৈ গ'ল আমাৰ এ হয়নে চ' ইয়াৰ লগত যদি মই কম্পেয়াৰ কৰোঁ যে এই কণ্ডিশ্যনটো আমাৰ মানিব লাগিব এতিয়া চোৱা আৰৰ ভেলু কিমান আছে আমাৰ 1 আছে এতিয়া 0 হ'ব পাৰিব বা 0তকৈ ডাঙৰ হ'ব পাৰিব এতিয়া আমাৰ এইটো বস্তু 0তকৈ ডাঙৰ হয় 1টো অ'কে ন' প্ৰব্লেম খালি বিতকৈ সৰু হ'ব লাগিব এতিয়া বি আমাৰ কিমান আছে 2 আছে তাৰমানে 2তকৈ আমাৰ সৰু হ'ব লাগিব এতিয়া হয়নে নহয় অলৱেজ অ'কে সঁচাকৈ আমাৰ অভিয়াছলি কি হয় সৰু হয় হয়নে চ' কণ্ডিশ্যনটো আমাৰ ফুলফিল হৈছে তাৰমানে যিকোনো দুটা ইণ্টিজাৰ তোমালোকে এনেকৈ এক্সপ্ৰেছ কৰিব পাৰিবা ৱেৰ কিউ এণ্ড আৰ চাম ইণ্টিজাৰ্ছ বাট কণ্ডিশ্যনটো কি হ'ব লাগিব যে 0 লেছ দেন ইকুৱেল টু আৰ লেছ দেন বি তাৰমানে আৰৰ যিটো ভেলু হ'ব সেইটো 0তকৈ ডাঙৰ হ'ব পাৰিব সমানো হ'ব পাৰে 0 হ'ব পাৰিব কিন্তু বিতকৈ সৰু হ'ব লাগিব অলৱেজ চ' এইটো বস্তু নেক্সট হৈ গ'ল কি তোমালোকে এতিয়া ইউক্লিডছ ডিভিজন এলগৰিথম এইটো ইউজ কৰি পেলাই তোমালোকে HCF ওলাব পাৰিবা মেইন বস্তু এইটোহে HCF আমি কেনেকৈ উলিয়াম এতিয়া চোৱা দুটা নাম্বাৰ আছে ছাপ'জ ধৰা মই নাম্বাৰকেইটা ল'লোঁ এটা হৈ গ'ল 36 ল'লোঁ এটা 120 ল'লোঁ ছাপ'জ ঠিক আছে এতিয়া মই ইহঁতৰ দুটাৰ পৰা মই HCF ওলাব ক'লে যে ফাইণ্ড HCF অফ দিছ টু নাম্বাৰ্ছ কেনেকৈ উলিয়াম এতিয়া তোমালোকে যিটো ডাঙৰ সেইটোক এ ল'বা আৰু যিটো সৰু সেইটোক তোমালোকে বি ল'বা এতিয়া আমি কি লিখিম 120 মানে এ ইকুৱেল টু বি কিউ প্লাছ আৰ এইটো ষ্টাইল আছিলে নহয় এ ইকুৱেল টু বি কিউ প্লাছ আৰ
সো আমি 120 ইকুৱেল টু কি লিখিম 36 সো মই ইয়াতে তোমালোকে সাইডত ডিভাইড কৰি ল'বা যে 36 এ 120 ম্যাক্সিমাম কেইবাৰ দিব পাৰিবা তে কিমান বাৰ দিব পাৰিবা তিনিবাৰ দিব পাৰিবা তিনিবাৰ দিলে মানে তোমাৰ 108 হ'ব চাৰিবাৰ দিলে বেছি হৈ যাব 4 দিলে সো মাইনাস পৰা 2 থাকিব আৰু তোমাৰ 1 থাকিব মানে মই কেনেকৈ লিখিম এতিয়া কোৱেশ্চনটো ভাগফলটো মই ইয়াত লিখিম ইনটু প্লাস ৰিমাইণ্ডাৰটো মই ইয়াত লিখিম এটা আমাৰ কন্ডিশনটো মানিছে না হেতু চাই ল'বা কন্ডিশনটো আমাৰ কি আছিল যেটো r আছিল হেতু b তকে সৰু হ'ব লাগে তো 12 টু 36 তকে সৰু হয় মানিছে ওকে এটা চোৱা নেক্সট আৰু আমি কেনেকৈ প্ৰসিড কৰিম ফাৰ্স্ট স্টেপটো কৰিলা তে নেক্সট স্টেপটো যেটো কৰিবা নেক্সট স্টেপটো কাৰণে তোমালোকৰ যেটো প্ৰথম স্টেপত যেটো b আছিল এটো তোমালোকৰ কি হৈ যাব a নেক্সট স্টেপটো কাৰণে আৰু এটো হৈ যাব এটো আসলে r ন ফার্স্ট স্টেপত তো এটো নেক্সটৰ স্টেপটো কাৰণে b বুলি ধৰিব লাগিব তাৰ মানে 36 টো তোমালোকে এফালে লিখিবা আৰু 12 টো ইয়াত লিখিবা 36 টো ইয়াত আহি যাব 12 টো ইয়াত আহি যাব ৰিমাইণ্ডাৰটো এই দুটা নাম্বাৰৰ মাজত তোমালোকে আকৌ এই যেটো ইউক্লিড ডিভিজন এলগৰিথম হেতু এপ্লাই কৰিব লাগিব এই দুটা নাম্বাৰৰ ভিতৰত ওকে সো এটো কৰা এটা 12 বাই তুমি 36 ক ডিভাইড কৰিলে 12 3 * 36 হৈ যায় ডাইৰেক্ট আৰু ৰিমাইণ্ডাৰ 0 থাকে তাৰ মানে আমি 12 * 3 প্লাস কি কৰিম 0 ওকে এতিয়া ইয়াত আমি কি কৰিলো যে ৰিমাইণ্ডাৰ আমি কি পাই গলো 0 পালো মানে r ৰ ভ্যালু আমি কি পালো 0 পালো সো ইয়াতে তোমালোকে ষ্টপ কৰিব লাগিব যত r ৰ ভ্যালু 0 ওলাই তাতে তোমালোকে প্ৰসেসটো ষ্টপ কৰি দিয়া আৰু ইয়াৰ পৰা আমি HCF এটা কিমান লিখিম চোৱা HCF ইকুৱেল টু হৈ যাব তোমালোকৰ লাষ্টৰ ষ্টেপটো জিটোৱে ডিভাইড কৰোতে 0 ওলাইছিলে সেই নাম্বাৰটো হৈ যাব তোমালোকৰ HCF তাৰ মানে এই দুটা নাম্বাৰৰ HCF কিমান হ'ব 12 ওকে সো যেতিয়ালৈকে তোমালোকৰ এটা চোৱা ইয়াত আমি দুটা ষ্টেপত আমাৰ 0 ওলাই গল ৰিমাইণ্ডাৰ কেতিয়াবা দুটা ষ্টেপত নোলাব পাৰে তিনটা ষ্টেপো হ'ব পাৰে চাৰিটা ষ্টেপো হ'ব পাৰে সো এটো বেলেগ বেলেগ হয় নাম্বাৰ চাই সো তোমালোকৰ যিমানটা লাগে মানে 0 নোলায় যেটো ষ্টেপলৈকে 0 নোলায় তেতিয়ালৈকে তোমালোকে প্ৰসেসটো ৰিপিট কৰি আহি থাকিব লাগিব মানে তোমালোকে এতিয়া ফাৰ্স্ট ষ্টেপত এই দুটা a আৰু b সেকেন্ড ষ্টেপৰ কাৰণে লৈছিলা যদি নেক্সট ষ্টেপত 0 নোলায় ইয়াত সাপোজ বেলেগ কিবা এটা নাম্বাৰ পাই গলা এনে কৈছো মই সাপোজ যোৱা 3 পাই গলা তে তোমালোকে নেক্সট যেটো ষ্টেপ কৰিবা তেতিয়া নেক্সট ষ্টেপটো কাৰণে এই দুটা নাম্বাৰ লৈ পেলাই তোমালোকে কৰিব লাগিব এই দুটা নাম্বাৰ তোমালোকে a আৰু b ধৰিব লাগিব মানে ইহতৰ দুটা ভিতৰত যেটো ডাঙৰ হেতু a ধৰিবা যেটো সৰু হেতু b ধৰিবা ওকে সো এটো হৈ গল আমাৰ HCF ঠিক আছে নেক্সট আমাৰ কিছুমান এটা মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা দুটা বস্তু আছে এটা হৈ গল মৌলিক এটা হৈ গল যৌগিক ইংলিছত যদি কওঁ আমি প্ৰাইম নাম্বাৰ আৰু এটো হৈ গল আমাৰ কম্পোজিট নাম্বাৰ এটা প্ৰাইম নাম্বাৰ আৰু কম্পোজিট নাম্বাৰ মানে কি এটা প্ৰাইম নাম্বাৰ মানে হৈ গল যিবিলাকৰ ফেক্টৰ কি থাকিব অনলি 2 এটা হ'ব 1 এন্ড দা নাম্বাৰ ইটসেলফ মানে এটাটো 1 এ হ'ব আৰু বাকি হে নাম্বাৰটো নিজে যেনেকৈ ফৰ এক্সাম্পল মৌলিক সংখ্যাৰ এক্সাম্পল তোমালোকৰ 2 যেনেকৈ 2 তোমাৰ উৎপাদক দুটাই থাকে 1 * 2 1 * 2 কৰিলে আমি 2 পাওঁ বেলেগ আমি একো নাপাওঁ যেনেকৈ 3 1 * 3 কৰিলে আমি 3 পাওঁ মানে এটা হৈ গল 1 অলৱেজ থাকিব এটা হে সংখ্যাটো নিজে হয়নে সো এনেকুৱা নাম্বাৰ বিলাক আমাৰ প্ৰাইম নাম্বাৰ হয় এতিয়া 1 টো তোমাৰ 1 * 1 এ হয় কিন্তু 1 টো আমি মৌলিক সংখ্যা নধৰে কি কাৰণ নধৰে কাৰণ ইয়াৰ দুইটা উৎপাদক একেটাই হয় একেটা সংখ্যাই হয় হয়নে 1 এ হয় তাৰ মানে ইয়াৰ ফেক্টৰ বুলি কোৱা হ'ল এটাই হয় পালো আমি 1 পালো কিন্তু মৌলিক সংখ্যাৰ ফেক্টৰ কেটা থাকিব দুটা থাকিব লাগিব মানে সংখ্যা হিচাপত হলে দুটা সংখ্যা থাকিব লাগিব আৰু এটা সংখ্যা হ'ব লাগিব 1 আৰু এটা হ'ব লাগিব সেই সংখ্যাটো নিজে ওকে কিন্তু ইয়াত আমাৰ উৎপাদক কেটা পালো অনলি এটা সংখ্যা পালো 1 এ পালো কাৰণ দুইটা আমাৰ একেই হয় সো হেবিলাক হৈ গল তোমালোকৰ মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ এটা যৌগিক মানে কি হ'ব ইয়াৰ উল্টাটো হ'ব মানে ফেক্টৰ কি হ'ব মোৰ দেন 2 মানে দুটাতকৈ যদি বেছিকে উৎপাদক যদি থাকে মানে 1 আৰু হে নাম্বাৰটো হ'বই কিন্তু তাৰ বাহিৰেও আমি বেলেগ কিবা থাকিব ফৰ এক্সাম্পল লৈ লোৱা 6 তোমালোকৰ কি হয় 1 * 6 কৰিলেতো হ'বই বাকি আমাৰ 2 * 3 কৰিলে আমি 6 হয় মানে 6 ৰ আমি ফেক্টৰ কি পালো 1 2 3 6 হয়নে চাৰিটা ফেক্টৰ পালো তো ঠিক তেনেকে মানে 1 আৰু হে নাম্বাৰটো হ'বই বাকি হিহঁতৰ বাহিৰেও যদি বেলেগ কিবা থাকে তেতিয়া হেনেকুৱা নাম্বাৰবিলাক আমি যৌগিক সংখ্যা বা কম্পোজিট নাম্বাৰ বুলি ক'ব পাৰো নেক্সট এটা ইম্পৰ্টেন্ট বস্তু হৈ গল কো প্ৰাইম এটো চাই লবা কো প্ৰাইম অসমীয়াত কয় সহমৌলিক এটা সহমৌলিক মানে কি সহমৌলিক সংখ্যা কোনবিলাক সহমৌলিক মানে দুটা নাম্বাৰ আমাক লাগিব এটা সহমৌলিক মানে কোনবিলাক যিবিলাক সংখ্যাৰ যেনেকুৱা যিবিলাক দুটা সংখ্যাৰ হওক বা যিয়ে হওক যিবিলাক সংখ্যাৰ তোমালোকৰ উৎপাদক সাধাৰণ উৎপাদক মানে কমন ফেক্টৰটো কি হ'ব লাগিব অলৱেজ 1 হ'ব লাগিব অলৱেজ 1 মানে 1 ৰ বাহিৰে কমন ফেক্টৰ একো থাকিব নালাগিব এটা কমন ফেক্টৰ মানে কি দেখোৱা মই যদি ইয়াতে 2 লিখো 2 টো আমি কি পালো 1 * 2 পালো আৰু 3 টো আমি 1 * 3 পালো তাৰ মানে 2 ফেক্টৰ কি আছে 1 আৰু 2 আৰু 3 ফেক্টৰ আছে 1 আৰু 3
ইহঁতৰ দুটাৰ ভিতৰত কমন কি আছে 1 আছে মানে দুইটাতে থকা দুইটাৰে ফেক্টৰ হোৱা কি আছে অনলি 1 আছে তাৰমানে আমি 2 আৰু 3 টো আমি কি ক'ব পাৰোঁ যে কোপ্ৰাইম মানে 2 আৰু 3 টো আমাৰ কি হয় সহমৌলিক হয় সো সহমৌলিক মানে কি সিহঁতৰ সাধাৰণ উৎপাদক একৰ বাহিৰে আৰু বেলেগ থাকিব নালাগিব ওকে তো যিবিলাক কোপ্ৰাইম নাম্বাৰ হয় যিবিলাক এটা ধৰা 2 আৰু 3 তো এটোক যদি তুমি এটা হেতুক ডিভাইড কৰা 2 টোক 3 এ কৰা বা 3 টোক 2 এ ডিভাইড কৰা তুমি ডিভাইড কৰিব নোৱাৰিবা মানে কি পইণ্টত ওলাব কিন্তু তোমালোকৰ এটা পূৰ্ণ সংখ্যা তোমালোকে নাপাবা ওকে ডেসিমেলত পাবা পইণ্টত পাবা কিন্তু দশমিকত পাবা কিন্তু তোমালোকে এটা পূৰ্ণ সংখ্যা তুমি লোকে নোপোৱা মানে কটাকটি কৰিব নোৱাৰিবা সিম্পলি কথা কেনসেল কৰিব নোৱাৰিবা সিম্পলেষ্ট ফৰ্মুলা তোমালোকে নিব নোৱাৰিবা যেনেকৈ অসমীয়া লঘিষ্ঠ আকাৰলৈ নিয়ে তেনেকৈ তোমালোকে এইটো বস্তু নিব নোৱাৰিবা কোপ্ৰাইম হ'লে মানে নিব নোৱাৰা আৰু যদি কোপ্ৰাইম নহয় এটা ধৰা তোমালোকে সাপোজ ধৰা এটা 2 টো ললা 2 টো তোমালোকে 1 * 2 এটা 4 ললা 4 তোমালোকৰ কি হয় 1 হয় না 1 * 4 কৰিলেও পায় বা 2 * 2 কৰিলেও পায় মই যদি লিখি দিওঁ যে 1 * 2 * 2 এটা তোমালোকৰ 4 হ'ব হয়নে 2 * 2 2 * 2 = 4 2 * 1 = 2 2 * 2 = 4 সো ইয়াৰে যদি মই কমন ফেক্টৰ চাওঁ 1 2 তো হ'বই প্লাস আৰু কি হয় 2 2 হয় ওকে তাৰমানে ইহঁতৰ দুটা কমন ফেক্টৰ 1 ৰ বাহিৰে বেলেগ কিবা এটা আছে সো এইকেইটা কি হয় আমাৰ কোপ্ৰাইম নহয় ওকে সো কোপ্ৰাইম বুলি তোমালোকে গম পালা সহমৌলিক মানে কি যিবিলাক নাম্বাৰৰ কমন ফেক্টৰ অলৱেজ 1 হয় 1 ৰ বাহিৰে বেলেগ নহয় সেইবিলাক আমাৰ কি হয় কোপ্ৰাইম নাম্বাৰ হয় অসমীয়াত সহমৌলিক নেক্সট আমাৰ হৈ গ'ল চোৱা এই মৌলিক যৌগিকৰ ওপৰতে এটা বস্তু আছে তোমালোকৰ ক্লাছ 10 ত যেটো আছে ফান্ডামেন্টাল থিওৰাম অফ এৰিথমেটিক ফান্ডামেন্টাল থিওৰাম অফ এৰিথমেটিক মানে অসমীয়াত ক'বলৈ হ'লে পাটিগণিতৰ মৌলিক উপপাদ্য ঠিক আছে এতিয়া পাটিগণিতৰ মৌলিক উপপাদ্য বা ফান্ডামেন্টাল থিওৰাম অফ এৰিথমেটিক মানে কি এতিয়া চোৱা ফান্ডামেন্টাল থিওৰাম অফ এৰিথমেটিকত কি আছে তোমালোকৰ যিবিলাক মই থিওৰামটো কৈ দিছোঁ তোমালোকৰ ক্লাছ 10 ৰ বুকত আছে টেক্সট বুকত every composite number can be expressed as product of prime number মানে কি প্ৰতিটো যৌগিক সংখ্যাকে আমি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে আমি লিখিব পাৰো ফৰ এক্সাম্পল মই এটা স্মল কম্পোজিট নাম্বাৰ ললো যৌগিক সংখ্যা ললো 6 তে 6 টো আমি চোৱা 2 * 3 লিখিব পাৰো তে 2 টো এটা মৌলিক সংখ্যা হয় 3 টো এটা মৌলিক সংখ্যা হয় প্ৰাইম নাম্বাৰ হয় না দুইটা তো আমি এটা কম্পোজিট নাম্বাৰক দুটা প্ৰাইম নাম্বাৰ প্ৰডাক্ট হিচাপে লিখিব পাৰিলো ফৰ এক্সাম্পল মই যদি সাপোজ আৰু এটা নাম্বাৰ 10 ললো এটা 10 টো আমি 2 * 5 লিখিব পাৰো হয়নে যেনেকৈ 12 ললো 12 টো আমি 2 * 6 লিখিব পাৰো এটা চোৱা 6 টো মোৰ কম্পোজিট নাম্বাৰ হয় যৌগিক সংখ্যা আকৌ 6 টোক মই এনেকৈ ব্ৰেক কৰিব পাৰো 2 * 3 তাৰমানে আলটিমেটলি মই 12 টো তোমাৰ এনেকৈ লিখিব পাৰো যে 2 * 3 মানে ইয়াতে 2 স্কয়াৰ হৈ গ'ল ইনটু 3 2 স্কয়াৰ মানে কেলে কাৰণ 2 দুটা আছে 2 দুটা থাকিলে আমি কি কৰো স্কয়াৰ দিম হয়নে সো এটো মই 2 স্কয়াৰ ইনটু 3 লিখিব পাৰো তো ঠিক তেনেকৈ এটা চোৱা এই গোটেই কেইটাতে এটা 6 10 12 এইবিলাক সকলোবোৰ কি হয় আমাৰ যৌগিক সংখ্যা হয় কম্পোজিট নাম্বাৰ হয় আৰু হেতবিলাকক আমি কেনেকৈ লিখিব পাৰিলো 2 * 3 এটা 2 আৰু 3 টো প্ৰাইম নাম্বাৰ হয় 2 * 5 2 আৰু 5 টো প্ৰাইম নাম্বাৰ হয় ইয়াতে মই 2 আৰু 3 আছে 2 দুটা আছে কোনো কথা নাই কিন্তু মেইন এটো বস্তু তো 2 আৰু 3 আছে তো এইবিলাক হৈ গ'ল আমাৰ প্ৰাইম নাম্বাৰ এটা চোৱা সো এটো বস্তু আমাৰ হৈ গ'ল যে পাটিগণিতৰ মৌলিক উপপাদ্য মতে কি হয় যে আমি প্ৰতিটো যৌগিক সংখ্যাক আমি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে আমি লিখিব পাৰো এতিয়া চোৱা এই বস্তুটো ইউজ কৰি পেলাই আমি এলসিএম আৰু এইচসিএফ উলিয়াব পাৰো এলসিএম এণ্ড এইচসিএফ এতিয়া এলসিএম মানে হৈ গ'ল কি লোৱেষ্ট কমন মাল্টিপল অসমীয়াত ক'বলৈ হ'লে কি লসাগু হয়নে আৰু এইচসিএফ মানে কি হাইয়েষ্ট কমন ফেক্টৰ অসমীয়াত ক'লে গসাগু হয়নে আৰু গসাগু আমি অলৰেডি উলিয়াইছিলোঁ যে ইউক্লিডছ ডিভিজন লেমা যেটো বা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা সেইটো ইউজ কৰি পেলাই আমি গসাগু উলিয়াইছিলোঁ এতিয়া এই মেথডটো ইউজ কৰি পেলাই আমি এই থিওৰামটো ইউজ কৰি পেলাই আমি গসাগু উলিয়াব পাৰোঁ সো এলসিএম আৰু এইচসিএফ আমি এটা কেনেকৈ উলিয়াম চাবা এতিয়া ফৰ এক্সাম্পল মই দুটা নাম্বাৰ ললোঁ এটা হৈ গ'ল সাপোজ ধৰা 36 এটা 120 আগৰ এইকেইটা নাম্বাৰে লৈছোঁ তো 36 আৰু 120 মোৰ এলসিএম ওলাব লাগে এই দুটা নাম্বাৰ দিছে মোৰ এলসিএম ওলাব লাগে মানে লসাগু উলিয়াব লাগে আৰু কি উলিয়াব লাগে এইচসিএফ উলিয়াব লাগে গসাগু উলিয়াব লাগে ইউজিং ফান্ডামেন্টাল থিওৰাম অফ এৰিথমেটিক সো তোমালোকে এইটো মেথড দি কেনেকৈ কৰিবা চোৱা এটা এলসিএম প্ৰথমতে আমি কি কৰিব লাগিব তুমি 36 আৰু 120 মানে যিকেইটা নাম্বাৰ আমি দিয়া থাকিব সেই নাম্বাৰকেইটাক আমি কি কৰিব লাগিব প্ৰডাক্ট অফ প্ৰাইম নাম্বাৰ লিখি ল'ব লাগিব এতিয়া 36 টো এটা কম্পোজিট নাম্বাৰ হয় 120 এটা কম্পোজিট নাম্বাৰ হয় সো এইটোটাক আমি প্ৰডাক্ট অফ প্ৰাইম লিখিব লাগিব এতিয়া প্ৰডাক্ট অফ প্ৰাইম কেনেকৈ লিখিম তুমি আটাইতকৈ সৰু মৌলিক সংখ্যা কি 2
এটা 2 দি তুমি এটো ডিভিজিবল হয় না নহয় হেতু চাবা মানে ডিভাইড কৰি গৈ থাকিবা মৌলিক সংখ্যা তো আমি 2 দি চাও প্ৰথমতে এটা 2 দি আমি ডিভাইড হয় না নহয় কেনেকৈ গম পাওঁ যে লাষ্টত সদায় ইউনিট ডিজিটটো চাব লাগে ইউনিট ডিজিটটো যদি 2 ৰে ডিভিজিবল হোৱা থাকে তেতিয়া গোটেই নাম্বাৰটোক আমাৰ 2 দি ডিভিজিবল যায় সো এইবিলাক হৈ গ'ল ডিভিজিবিলিটি ৰুল হয় এইবোৰ আগৰ ক্লাছতে আছিল বহুত আগতে 6 7 ৰ কথা এইবিলাক সো 2 দি আমি যদি ডিভাইড কৰি এটা কিমান পাওঁ তো 2 18 হ'ব আকৌ 2 দি কৰিলে 2 9 যাব আকৌ 3 দি যাব হয়নে তাৰমানে আমি ইয়াত কি পাম 2 * 2 * 3 * 3 সো মই পাৱাৰত লিখো আলটিমেটলি যে 2 দুটা হ'ল 2 স্কয়াৰ আৰু 3 দুটা হ'ল 3 স্কয়াৰ নেক্সট আহি গ'ল আমাৰ 120 সিমিলাৰলি 120 টো চোৱা তে 120 টো আমি যদি চাওঁ তেনেকে 2 এ কৰিলে 60 যাব আকৌ 2 এ কৰিলে 30 যাব আকৌ 2 এ কৰিলে 15 আৰু 2 দি নাযায় 3 এ যাব 5 সো 2 * 2 * 2 * 3 * 5 তাৰমানে পাৱাৰত লিখিলে আলটিমেটলি যে 2 কিউব * 3 * 5 ওকে আউট নাই তো আমি আলটিমেটলি 36 টো আমি প্ৰাইম ফেক্টৰ কি পালো 2 আৰু 3 আছে আৰু 120 প্ৰাইম ফেক্টৰ কি আছে প্ৰাইম ফেক্টৰ তোমালোকৰ 2 3 আৰু 5 আছে ওকে সো এতিয়া আমি এলসিএম আৰু এচসিএফ চাম প্ৰথমতে আমি এচসিএফ টো চাম দেখোৱা এচসিএফত আমাৰ কি হয় এচসিএফত আমি কেনেকৈ চাম চোৱা এচসিএফত সদায় কি কৰিব লাগে কমন যিটো ফেক্টৰ দুইটা নাম্বাৰ যদি দুটা নাম্বাৰ আছে দুটা নাম্বাৰ চাব লাগিব যদি তিনটা নাম্বাৰ দিয়া থাকে তিনটা নাম্বাৰ পৰা চাব লাগিব যদি চাৰিটা কাৰণে হ'লে বোলে চাৰিটা নাম্বাৰ পৰা চাব লাগিব ওকে সো যিয়ে নহওক ইয়াত আমাৰ দুটা আছে মানে তোমালোকৰ ম্যাক্সিমাম তো দুটাই দিয়া থাকে তো দুটা যদি দিয়া থাকে তো দুটা নাম্বাৰৰ আমি কি কৰিম ফেক্টৰখিনি আমি প্ৰথমতে এনেকৈ উলিয়াই পেলাই তাৰপিছত আমি কমন ফেক্টৰ চাব লাগিব কমন কি আছে 2 আছে আৰু কি আছে 3 আছে চাবা দেই ওপৰৰ পাৱাৰবিলাক নহয় অনলি মেইন এই বস্তুটো 2 আৰু 3 আৰু 2 আৰু 3 তো কমন কিটা তোমালোকে প্ৰথমতে কি কৰা ইনটু তেনেকৈ লিখি লোৱা কমন ফেক্টৰ কি আছে সো 2 * 3 আমি কমন কিটা এনেকৈ লিখি লবা নেক্সট তোমালোকে কি কৰিবা ইয়াৰ পাৱাৰ দিব লাগিব এতিয়া চোৱা HCF মানে কি হাইয়েষ্ট কমন ফেক্টৰ মানে গখাও অসমীয়াত ক'বলৈ হ'লে গৰিষ্ঠ সাধাৰণ উৎপাদক সো HCFত সদায় পাৱাৰটো কি কৰিবা লোৱেষ্ট যিটো পাৱাৰ হেতু দিবা সদায় 2 আৰু মানে ইয়াতে এটা কমন কি আছে 2 আছিল আৰু 3 আছিল সো কমন ফেক্টৰ বুলি কৈছে ন তো কমন বুলি ক'লে মানে কি দুইটাতে থকা হ'ব লাগিব এতিয়া ইয়াত 2 কেটা আছে দুটা আছে এতিয়া ইয়াত 2 কেটা আছে তিনটা আছে তো দুইটাতে কমন কি আছে দুটা 2 আছে হয়নে সো ইয়াৰ এইকাৰণে HCFত সদায় কি আহে লোৱেষ্ট পাৱাৰটো আহে স্মলেষ্ট পাৱাৰটো আহে নেক্সট তেনেকৈ 3 ইয়াত পাৱাৰ আছে 2 ইয়াত একো নাই মানে পাৱাৰ আছে 1 সো আমি কি দিব লাগিব পাৱাৰ 1 দিব লাগিব এতিয়া এইখিনি তোমালোকে ব্ৰেক কৰি দিয়া তো 2 স্কয়াৰ কৰিলে 4 হয় 3 টু দি পাৱাৰ 1 তো 3 এ হ'ব আৰু 4 * 3 আমাৰ কিমান হৈ যাব 12 সো আমি HCF কিমান পালো 12 পালো নেক্সট আমি চাম LCM তে LCMত সিমিলাৰলি তোমালোকে কি কৰিব লাগিব প্ৰথমতে কি কৰিবা যেনেকৈ HCFত আমি কমন ফেক্টৰ যেনেকৈ লিখিছিলো ঠিক তেনেকৈ ইয়াতে কমনখিনি তোমালোকে ফাৰ্ষ্টে লিখি লোৱা তো কমন লিখিলা নেক্সট যি কিটা আনকমন ফেক্টৰ আছে আনকমন এটা কি আছে অনলি ইয়াতে 5 আছে হয়নে আৰু তো বেলেগ ইয়াত নাই আৰু ইয়াত অনলি 5 আছে সো ইয়াত আনকমন কিটাও লিখি ল'ব লাগিব মানে কমন প্লাস আনকমন মানে যিমান ফেক্টৰ আছে গোটেইখিনি আমি ইয়াত LCMত লিখিব লাগিব আৰু LCMত সদায় কি হয় যিখিনি ফেক্টৰ থাকে সেইখিনি হাইয়েষ্ট পাৱাৰ ল'ব লাগে HCFৰ উল্টা HCFত আমি কি কৰিছিলো অনলি কমন ফেক্টৰছ লৈছিলো যিকিটা সাধাৰণ উৎপাদক সেইকিটা লৈছিলো আৰু হিহঁতৰ ক্ষুদ্ৰতম ঘাত মানে স্মলেষ্ট পাৱাৰ লৈছিলো আৰু LCM মানে লখাগুত আমি কি কৰিম অল ফেক্টৰছ লম মানে গোটেই যিমান ফেক্টৰ আছে দুইটা মিলাই পেলাই দুটা নাম্বাৰ দিয়া থাকে দুইটা নাম্বাৰ চাব লাগিব তিনটা থাকিলে তিনটাতে চাব লাগিব সো যিমান মানে ফেক্টৰ আছে গোটেইখিনি ল'ব লাগিব ইয়াত 2 3 আৰু 5 এ আছে যিমান ফেক্টৰ আছে তো আমি 2 3 5 গোটেইকেইটা ললো আৰু ইয়াতে পাৱাৰটো আমি কি ল'ম হাইয়েষ্ট পাৱাৰ ল'ম সো 2 ৰ হাইয়েষ্ট পাৱাৰ কিমান 3 সো আমি ইয়াত 3 দিব লাগিব 3 হাইয়েষ্ট পাৱাৰ কিমান 2 ইয়াতে 2 দিব লাগিব আৰু 5 ৰ তো ইয়াত একো নাই মানে 1 আছে তো 1 দিলেও দিবা নিদিলেও নাই একেটাই কথা তাৰমানে যিমান হাইয়েষ্ট পাৱাৰখিনি আমি দিব লাগিব সো এইটো আমাৰ কি হ'ব 2 কিউব কৰিলে 8 3 স্কয়াৰ কৰিলে 9 * 5 সো এইটো আমাৰ কিমান ওলাবগে তোমালোকৰ যে 8 5 * 40 40 * 9 কৰিলে তোমালোকৰ 360 আহিব তাৰমানে LCM আমি পালো 360 ওকে সো আমি এনেকৈ LCM উলিয়াব পাৰিম আৰু HCF উলিয়াব পাৰিম এতিয়া চোৱা ইয়াত এটা বস্তু ইম্পৰ্টেন্ট বহুত যে এটা ফৰ্মুলা আছে ইয়াতে এটো তোমালোকে মনত ৰাখিবা আৰু এই ফৰ্মুলাটোৰ পৰাই তোমালোকৰ অংক আহে প্ৰবলেম এটাটো মানে তুমি কমন ধৰি থব পাৰা এটা প্ৰায় আহিয়ে থাকে এটো সো কি হয় ফৰ্মুলাটো যে product of two numbers equal to LCM into HCF so product of two numbers equal to LCM into HCF মানে হে দুটা নাম্বাৰৰ LCM আৰু HCF আৰু যদি মই অসমীয়াত লিখো তেতিয়া দুটা সংখ্যাৰ
পূৰণফল বা গুণফল লিখিব পৰা ইকুৱেল টু কাৰ সমান হয় সিহঁতৰ লসাগু সিহঁতৰ লসাগু ইনটু গসাগু মানে কি দুটা নাম্বাৰ আমি মাল্টিপ্লাই কৰিলে যিমান পাম সিহঁতৰ এলচিএম আৰু এচিএফটো মাল্টিপ্লাই কৰিলে আমি সমানে পাম তো দুটা সংখ্যা পূৰণ কৰিলে মানে আমি যিমান পাম সিহঁতৰ লসাগু আৰু গসাগু পূৰণ কৰিলে আমি একেটাই পাম এতিয়া চোৱা এইটো আমি ইউজ কেনেকৈ কৰে এতিয়া প্ৰব্লেমত মেইনলি ইউজ কেনেকৈ কৰে এতিয়া মই যদি সাপোজ তোমালোকৰ কোৱেশ্চন এটা দিলে এক্সাম্পল এটা দেখাই দিছোঁ মই তোমালোকক যেনিবা নাম্বাৰ দুটা দিয়া থাকিলে দুটা নাম্বাৰ তোমালোকৰ দিয়া আছে নাম্বাৰছ তোমালোকৰ দিয়া আছে এটা হৈ গ'ল তোমালোকৰ সাপোজ 36 মই আগৰকেইটাই লৈছোঁ এক্সাম্পল এতিয়া যিকেইটা উলিয়াইছিলোঁ 36 আৰু 120 তোমালোকৰ দুটা নাম্বাৰ দিয়া আছে সাপোজ সিহঁতৰ এলচিএম তোমালোকৰ দিয়া আছে 360 তোমালোকক এচিএফ ওলাব ক'লে এতিয়া চোৱা তোমালোকে ইচ্ছা কৰিলে এচিএফ তোমালোকে এতিয়া আমি যিটো ষ্টাইল কৰিছিলোঁ তোমালোকৰ মৌলিক উপপাদ্য মানে এইকেইটা মৌলিকত প্ৰডাক্ট অফ প্ৰাইম নাম্বাৰ কৰি পেলাই মৌলিক উৎপাদকীকৰণ কৰি পেলাই আমি লিখিছিলোঁ এইটো আমি লিখিছিলোঁ তেনেকৈ আমাৰ এচিএফ আমি উলিয়াইছিলোঁ কমন ফেক্টৰ লৈ পেলাই স্মলেষ্ট পাৱাৰ ল'ব লাগে হয়নে তেনেকৈ আমি তেনেকৈও কৰিব পাৰা বা ইচ্ছা কৰিলে তোমালোকে বোলে ইউক্লিডছৰ ডিভিজন লেমা বা ইউক্লিডৰ বিভাজন প্ৰমেয় সেইটো ইউজ কৰিব পাৰা কিন্তু এইটো ইউজ কৰিলে কি হ'ব তোমালোকৰ অলপ ইজি আহিব এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয় ইউজ কৰিলে ডিভাইড কৰি আহি থাকিব লাগিব নেক্সট তোমালোকে ইয়াৰ আগৰ যিটো মেথড আমি মৌলিক উৎপাদকীকৰণ যিটো কৈছিলোঁ সেইটো কৰিব হ'লেও ইয়াক আকৌ ভাঙি ব্ৰেক কৰিব লাগিব ইয়াকো ব্ৰেক কৰিব লাগিব তাৰপিছত কমন বাচিব লাগিব হয়নে পাৱাৰ দিব লাগিব স্মলেষ্ট পাৱাৰ আকৌ সেইকেইটা পূৰণ কৰিব লাগিব তেনেকৈ কৰিব লাগিব মানে আমি তেনেকৈ কৰিব লাগিব হয়নে চ' এইটো আমি ইউজ কেনেকৈ কৰিম এতিয়া চোৱা আমাৰ কি আছিলে ফৰ্মুলাটো কি হৈছে প্ৰডাক্ট অফ টু নাম্বাৰছ এতিয়া নাম্বাৰ দুটা আমাৰ কি আছে 36 আৰু 120 চ' 36 ইনটু 120 ইকুৱেল কি হ'ব এলচিএম ইনটু এচিএফ চ' এলচিএম কিমান 360 ইনটু এচিএফ আমাক উলিয়াব দিছে আমি নাজানো চ' এইটো তোমালোকে এক্স বুলি ধৰি ল'ব পাৰা নধৰিব পাৰা ডাইৰেক্ট এচিএফ বুলি লিখি দিব পাৰা এক্স বুলি ধৰিব পাৰা তোমালোকৰ ইচ্ছা চ' মই এক্স বুলি ধৰি ল'লোঁ তোমালোকে নধৰিলেও নাই বেলেগ কিবা ধৰিব পাৰা বা কে ধৰিব পাৰা যি ধৰা তোমালোকৰ ইচ্ছা নহ'লে একো নিলিখি পেলাই ডাইৰেক্ট এচিএফ বুলি লিখি থ'লেও হ'ব একো কথা নাই চ' মই ইয়াতে এক্স বুলি ধৰি ল'লোঁ তো এতিয়া মোক লাগে এই এক্সটো লাগে হয়নে মানে এচিএফ লাগে চ' আমি কি কৰিম 360 মাল্টিপ্লাই হৈ আছে এইফালে লৈ আহিম এতিয়া মাল্টিপ্লাই হৈ থাকিলে মানে ইফালে আনিলে কি হৈ যায় ডিভাইড হৈ যায় তো কি হৈ যাব তোমালোকৰ তলত আহি যাব ইকুৱেল টু কি হৈ যাব এক্স হয়নে এতিয়া আমাৰ কি হ'ব 36 ইয়াক কৰিলে তোমালোকৰ 10 যাব হয়নে আৰু 10 এদি ইয়াক কৰিলে মানে তোমালোকৰ 0 0 কেঞ্চেল গুচি পেলাই কি হ'ব অকল 12 বাকি থাকিব তাৰমানে আমাৰ এক্স ইকুৱেল টু আমি কিমান পালোঁ 12 ডেট মিনছ এক্স মানে আমি কি আছিলে এচিএফ আছিলে ডেট মিনছ আমাৰ এচিএফ ইকুৱেল কি ওলাব 12 আহিব হয়নে আনচাৰ মোৰ 12 ঠিক আছে চ' চিমিলাৰলি আমি যদি তোমালোকক বোলে নাম্বাৰকেইটা 36 120 দিয়া আছিলে হয়নে তোমালোকক যেনিবা এচিএফটো দিয়া আছে এচিএফ দিয়া আছে তোমালোকক 12 এলচিএম তোমালোকক উলিয়াব ক'লে এলচিএম কিমান হ'ব চ' এইটো তোমালোকে একেই ফৰ্মুলা ইউজ কৰিব পৰা যে 36 ইনটু 120 নাম্বাৰকেইটা আমাৰ এইকেইটা আছিলে তো 36 ইনটু 120 ইকুৱেল আমাৰ কি হ'ব এলচিএম ইনটু এচিএফ চ' এলচিএম মই নাজানো মই এক্স ধৰি ল'লোঁ তো এক্স ইনটু কি হ'ব তোমালোকৰ 12 হয়নে চ' এতিয়া আমি কি কৰিম আমাক এক্স লাগে তো 12টো আমি এইফালে লৈ আহিম তো 36 ইনটু 12 ডিভাইড 120 ডিভাইডেড বাই 12 ইকুৱেল টু কি হ'ব এক্স এতিয়া 12 ইয়াক কৰিলে তোমালোকৰ 10 যাব আৰু 36 ইনটু 10 কৰিলে আমি কি পাম 360 তাৰমানে আমাৰ এলচিএম কিমান আহি যাব 360 হয়নে চ' এনেকৈ আমি কৰিব পাৰোঁ আৰু ছাপ'জ আৰু এটা কেতিয়াবা এনেকুৱা পেটাৰ্ণ আহে যে এতিয়া ইহঁতৰে ছাপ'জ ধৰা তোমাৰ বোলে দুটা সংখ্যাৰ কুৱেশ্যনটো দিলে যে দুটা সংখ্যাৰ এলচিএম ছাপ'জ তোমালোকক দিয়া আছে এলচিএম দিয়া আছে তোমালোকক 360 আকৌ এচিএফ তোমালোকক দিয়া আছে ছাপ'জ 12 আৰু 1 নাম্বাৰ তোমালোকক দিয়া আছে 1 নাম্বাৰ ইকুৱেল টু 36 বোলে ফাইণ্ড দ্য আদাৰ নাম্বাৰ মানে ইটো নাম্বাৰ তোমালোকক উলিয়াব ক'লে দুটা সংখ্যাৰ লসাগু দিয়া থাকিলে 360 গসাগু দিয়া আছে 12 এটা নাম্বাৰ দিয়া আছে 36 ইটো নাম্বাৰ তোমালোকক উলিয়াব লাগে তেতিয়াও তোমালোকে সেম এইটো ইউজ কৰিব পাৰা যে 36 নাম্বাৰকেইটা কি আছিলে এটা নাম্বাৰ 36 ইটো আমি নাজানো চ' এইটো আমি এক্স ধৰি লওঁ তো 36 ইনটু এক্স মানে প্ৰডাক্ট অফ টু নাম্বাৰছ ইকুৱেল টু কি হয় এলচিএম ইনটু এচিএফ চ' 360 ইনটু 12 তো ইয়াৰ পৰা আমি এক্স ইকুৱেল টু উলিয়াবলৈ হ'লে 36 ইফালে লৈ যাম তো 360 ইনটু 12 ডিভাইডেড বাই 36 ইয়াক গুচি গ'ল 10 তো 10 ইনটু 12 কৰিলে 120 তাৰমানে আমাৰ ইটো নাম্বাৰ পালোঁ আমি 120 অ'কে চ' এনেকৈ আমি কি কৰিব পাৰোঁ এই ফৰ্মুলাটো আমি ইউজ কৰিব পাৰোঁ এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো তোমালোকৰ মনত থবাই ইয়াৰ পৰা তুমি এটা প্ৰব্লেম এক্সপেক্ট কৰিব পাৰা ঠিক আছে চ' এইখিনি হৈ গ'ল মেইনলি আমাৰ নাম্বাৰ ছিষ্টেমৰ কথা চ' আমি প্ৰায়খিনি কথা ডিছকাছ কৰিলোঁ নাম্বাৰ ছিষ্টেমৰ
লাষ্ট ভিডিঅ'টো মই ডিছকাছ কৰিলোঁ তোমালোকৰ মেইনলি প্ৰায় 9-10ৰ যিখিনি মানে ইম্পৰ্টেণ্ট যিখিনি বস্তু য'ৰ পৰা কুৱেশ্যন আহে সেইখিনি প্ৰায় কথা মই ডিছকাছ কৰা হৈ গ'ল তোমালোকে আগৰটো যদি ভিডিঅ' চোৱা নাই তেতিয়াহ'লে চাই ল'বা আৰু ভিডিঅ'বিলাক কেনেকুৱা পাইছা কমেণ্ট কৰিবা আৰু ভিডিঅ' যদি ভাল পাইছা তোমালোকে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা শ্বেয়াৰ কৰিবা লগৰবোৰলৈ শ্বেয়াৰ কৰিবা যাতে তেওঁলোকৰো কিবা সুবিধা হয় চাব পাৰে আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লোৱা অতি সোনকালে যদি ছাবস্ক্ৰাইব কৰা নাই আৰু কাষত থকা বেল আইকনটো বজাব নাপাহৰিবা যাতে নতুন ভিডিঅ' যদি আপলোড দিওঁ তেতিয়া সোনকালে তোমালোকে নটিফিকেশ্যনটো পাই যোৱা আৰু নাম্বাৰ ছিষ্টেমৰ তোমালোকৰ অলম'ষ্ট কমপ্লিট হৈ গ'ল এতিয়া নেক্সট ভিডিঅ'ত মই তোমালোকৰ নাম্বাৰ ছিষ্টেমৰ পৰা মানে সংখ্যা প্ৰণালীৰ পৰা আমাৰ কি কুৱেশ্যন আহে আগৰ বছৰবিলাকত কি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেইখিনি মই ডিছকাছ কৰিম আৰু যদি ইয়াত কিবা থাকি গৈছে তেতিয়াহ'লে মই সেই কুৱেশ্যনখিনি ডিছকাছ কৰোঁতে তেতিয়াই মই তোমালোকক কৈ দিম অ'কে চ' এইটো ভিডিঅ' মই ইমানতে সামৰিছোঁ বাকী আমি নেক্সট ভিডিঅ'ত লগ পাম অ'কে থেংক ইউ